দুৰ্যোগ প্ৰতিৰোধী অসম গঢ়াৰ লক্ষ্যৰে চমৰীয়াৰ পিএমচি কালাতলি কাথামী আঞ্চলিক সিনিয়ৰ সেকেন্ডাৰী স্কুলত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মক ড্ৰিল। এখন বিদ্যালয়ত আজি হঠাৎ লাগিল হুৱাদুৱা। হয়, দক্ষিণ কামৰূপৰ পিএমচি কালাতলি কাথামী আঞ্চলিক সিনিয়ৰ সেকেন্ডাৰী স্কুলত হঠাৎ লাগিল এই হুৱাদুৱা। বিদ্যালয়খনত বাজিবলৈ ধৰিল ভূমিকম্পৰ জাননীৰ বেল। মুহূৰ্তৰ ভিতৰতে বিদ্যালয়ৰ প্ৰতিটো কোঠালীৰ ছাত্ৰ-ছাত্ৰীসকলে সোমাই পৰিল ডেস্কৰ তলত। কিছু সময় পিছত মূৰত কিতাপৰ বেগ লৈ প্ৰতিটো কোঠাৰ পৰা নিৰাপদ স্থানলৈ ওলাই আহিছে বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী। ইফালে ভূমিকম্পৰ উদ্ধাৰকাৰী দলে নিৰ্দিষ্ট স্থানলৈ উদ্ধাৰ কৰি লৈ আহিছে একাংশ আহত ছাত্ৰ-ছাত্ৰী। আহত ছাত্ৰ-ছাত্ৰীক চিকিৎসকে চলাইছে চিকিৎসা। পিছে এয়া বাস্তৱ নহয়। দুৰ্যোগ ব্যৱস্থাপনা বিভাগে গ্ৰহণ কৰা এয়া প্ৰতীকী দৃশ্যহে। দুৰ্যোগ ব্যৱস্থাপনা বিভাগে অসমক এখন দুৰ্যোগ প্ৰতিৰোধী ৰাজ্য গঢ়াৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যৰ আন শিক্ষানুষ্ঠানৰ লগতে কামৰূপ জিলাৰ চমৰীয়া শিক্ষাখণ্ডৰ পিএমচি কালাতলি কাথামী আঞ্চলিক সিনিয়ৰ সেকেন্ডাৰী স্কুলতো আজি অনুষ্ঠিত কৰে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক অনুশীলন। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠানত হয় এই মক ড্ৰিল। ভূমিকম্পকে ধৰি আপতকালীন অৱস্থাত ল'ব লগা সুৰক্ষামূলক ব্যৱস্থা সম্পৰ্কত বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি কৰা হয় এই সজাগতা। অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীসকলৰ আগত অত্যাৱশ্যকীয় দুৰ্যোগ ত্ৰুটিৰ দক্ষতাৰে অগ্নি নিৰ্বাপনৰ এক অনুশীলনৰ ৰূপায়ণ কৰা হয়। আসাম ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা আৰু ডিজিএমৰ সহযোগত আজি এই কালাতলি কাথামী আঞ্চলিক সিনিয়ৰ সেকেন্ডাৰী স্কুলত এটা আমি আৰ্থকুৱেক এণ্ড ফায়াৰ ইভাকুৱেশ্যন ড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। আজি এইটো সমগ্ৰ অসমতে আজি কৰা হৈছে। যিহেতু আমি 10:30 বজাত আমাৰ এইটো ভূমিকম্পৰ অনুশীলন এটা কৰা হৈছে। তাতে মানুহবিলাক ছাত্ৰ-ছাত্ৰীসকল আৰ্থকুৱেকৰ সময়ত কেনেকুৱা সাৱধানতা ল'ব লাগে সেই বিষয়ে আমি ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰোঁ। লগতে আমি ফায়াৰ জুই লাগিলে কি জুইৰ সাৱধানতা আৰু জুই কেনেকৈ নিৰ্বাপন কৰিব পৰা যায় সেই বিষয়ে আমি এটা চমু আভাস ছাত্ৰ-ছাত্ৰীসকলক দিওঁ। গতিকে এই অনুশীলনবিলাক অনুশীলনৰ দ্বাৰা আমি ছাত্ৰ-ছাত্ৰীখিনিক সজাগ কৰি আছোঁ। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।